দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। সেইখন জুবিনৰ ফটো হয় নেকি? ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে, মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। দুজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এতিয়া সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলোঁ কিয় মুচিলি? বোলে এইখনটো দাদা জুবিন বুলিতো আমি ভবা নাছিলোঁ। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলোঁ, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই, কাৰণে মুচি দিলোঁ, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। এতিয়া মই যদি ৰং মিস্ত্ৰী হ'লোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকে পৰিচালনা হ'ব লাগে? মূল চিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব, তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিটো টুপি পিন্ধাব, এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱনকালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব, তাৰ ওপৰতে মানুহে ফটো আঁকিব।